নমস্কাৰ হেল্ল' এভৰিৱান অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ক্ৰীড়া অধ্যয়ন চক্ৰ ৰিকুৱাৰমেণ্ট PGT পোষ্ট ইয়াতে জাতীয় বিদ্যালয় বোকাখাটৰ পৰা আহিছে এইটো পোষ্ট। ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে এটা। বোকাখাটৰ পৰা যিসকল কেণ্ডিডেটছে চাই আছে সেইসকলৰ কাৰণে অতিকৈ সুখবৰ হ'ব এইটো আপোনালোকৰ কিমান এপ্লাই ডেজ পোষ্ট লাষ্ট বাই 15 আগষ্ট। গতিকে আপোনালোকৰ 15 আগষ্ট আপোনালোকৰ লাষ্ট ডেট হ'ব। মই প্ৰথমতে জনাই দিছোঁ যে আপোনালোকৰ লাষ্ট ডেট 15 আগষ্ট, নতুবা আপোনালোকে লাষ্ট ডেটৰ কাৰণে ৰৈ থাকে। বেছিভাগ ষ্টুডেণ্টক মানে কেণ্ডিডেটক দেখিবলৈ পোৱা যায় যে লাষ্ট ডেটটো বিচাৰি থাকে। আপোনালোকে লাষ্ট ডেট বিচাৰিব নালাগে। মই প্ৰথমতে কৈ দিছোঁ লাষ্ট ডেটটো হৈছে আপোনালোকৰ কিমান 15 আগষ্ট। গতিকে অতি শীঘ্ৰে আপোনালোকে এইটোত এপ্লাই কৰিব। এইটোত কোনো ধৰণৰ আপোনালোকক পইচা দিব নালাগে, কোনো ধৰণৰ এক্সাম দিব নালাগে। ডাইৰেক্ট আপোনালোকৰ চাকৰি আপোনালোকৰ অকল কোৱালিফিকেশ্যনৰ লগত মিলিলেই হ'ল। ইয়াতে PGT নাম্বাৰ অফ পোষ্ট 1 ছাবজেক্ট হৈছে ফিজিক্স। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব চাওক। কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ এডুকেশ্যন মাষ্টাৰ ডিগ্ৰী BEd লাগিব, মাষ্টাৰ ডিগ্ৰী লাগিব, লগতে BEd লাগিব। ইয়াতে আমাক চেলাৰীটো মেনশ্যন কৰা নাই। এজ লিমিট কৈছে ইয়াতে 40 বছৰ হ'লেও আপোনালোকে মানে 40 বছৰৰ তলত যিমানখিনি আছে গোটেইখিনি এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ নীল, কোনো ধৰণৰ এপ্লিকেশ্যন মানে কৰিবলৈ পইচা দিব নালাগে। হাউ টু এপ্লাই, এইটো কেনেকৈ এপ্লাই কৰিব লাগিব এইটো আপোনালোকে এইটো মেইল কৰিলে আপোনালোকে এইটো ইয়াতে মেইলটো দিয়া আছে। এই মেইলত আপোনালোকে 15 আগষ্টৰ আগতে মেইল কৰিলে হ'ল। এবাউট প্ৰয়াস অধ্যয়ন চক্ৰ বোকাখাট। ইয়াতে আপোনালোকৰ চাওক স্কুলখন হৈছে CBSE আছে, ইংলিছ মিডিয়াম, এছামিছ মিডিয়াম গোটেইখিনি আছে। ক্লাছ LKGৰ পৰা ইয়াতে দিয়া আছে চাওক। ইয়াতে এইটো বোকাখাট জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল অফ আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ, ক্লাছ নাৰ্চাৰী টু 12। ঠিকে আছে। গতিকে আপোনালোকে এড্ৰেছটো ইয়াতে চাওক, এড্ৰেছটো ইয়াতে দিয়া আছে। প্ৰয়াস অধ্যয়ন চক্ৰ টিমৌ বিল পাৰ 1 নম্বৰ ৱাৰ্ড বোকাখাট পিন 785612 গোলাঘাট আছাম। ঠিক আছে, এইখিনিয়ে আছিল আপোনালোকৰ আজিৰ আপডেট। যদি শেষলৈ কোনোবাই চাই আছে কমেণ্ট ছেকশ্যনত নামটো লিখি পঠিয়াব। আৰু এনেকুৱা এডভাৰটাইজসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাটছিং।